নমস্কাৰ আজি আপোনালোকৰ ওচৰত এটা কোৰ্স লৈ আহিছো মানে খুবেই জনপ্ৰিয় এটা কোৰ্স যিটোৰ বিষয়ে সকলোৱে অৱগত হয় যে ব্যাচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স এইটো কি কোৰ্স হয় এইটো কোৰ্স কৰিলে আমি ডক্টৰ হ'ব পাৰিম নে নোৱাৰিম নামৰ আগত ডক্টৰ লিখিব পাৰিম এলোপেথিক মেডিসিন দিব পাৰিম নে নাই সাৰ্জাৰী কৰিব পাৰিম নে নাই তাৰ পিছত নিজৰ ক্লিনিক খুলিব পাৰিম নে নাই এই সকলো বিলাক প্ৰশ্নৰ উত্তৰ আজি আপোনালোকক এইখন ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম বহুতে কৈ থাকে যে এইটো এনেই ডক্টৰী কোৰ্স ইয়াৰ কোনো ফিউচাৰ নাই স্কোপ নাই গোটেইখিনি কথা আজি আপোনালোকক এইখন চেনেলৰ জৰিয়তে এই ভিডিঅ'ত গোটেইখিনি কথা আপোনালোকক বুজাই কম যদি আপোনালোকে আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব প্ৰথম কথাটো হ'ল ব্যাচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স এটো এটা আন্ডাৰ গ্ৰেজুৱেট মেডিকেল ডিগ্ৰী হয় যেটো আপোনালোকৰ কোৰ্স ডিউৰেচন হ'ল 4.5 বছৰ থিওৰি যেটো কলেজত পঢ়িব লাগে আৰু 1 বছৰ মেডিকেল ইন্টাৰ্নশিপ যেটো আপোনালোকৰ মেডিকেলত যাই ইন্টাৰ্নশিপ কৰিব লাগিব 1 বছৰ টোটাল মিলি কিনে 5.5 বছৰীয়া এটা কোৰ্স হ'ল ব্যাচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্সটো ইয়াৰ পিছত আহিলে আপোনালোকৰ এডমিশন প্ৰসেস মানে এই কোৰ্সত আপুনি এডমিশন ল'ব হলে কিছুমান এনেকুৱা ষ্টেট আছে আমাৰ ইণ্ডিয়াত উইদাউট নিট নহলে আপুনি এডমিশন ল'ব পাৰিব আৰু এনেকুৱা কিছুমান ষ্টেট আছে যত আপোনাৰ নিটৰ মাৰ্কসটো কম্পালসৰি আছে যে নিটটো লাগিবই গতিকে আপোনালোকৰ এটা স্কোপ আছে এতিয়াও যে উইদাউট নিট অৰ্থাৎ নিটৰ নম্বৰ নোহোৱাকৈ আপোনালোকে ডক্টৰ হৈ কেনে নিজে হেলথ সেক্টৰত প্ৰৱেশ কৰিব পাৰিব নিশ্চয় আপোনালোকৰ কনফিউজন ক্লিয়াৰ হৈ গ'ল এডমিশন প্ৰসেসটো কেনেকুৱা তাৰ পিছত আহিলে যে আপোনালোকৰ ইলিজিবিলিটি ক'ব গ'লে 10+2 পাস হ'ব লাগিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আপুনি সায়েন্সৰ পৰা পাস হ'ব লাগিব আৰু পিসিবিত 50% নম্বৰ আপুনি পাব লাগিব তেতিয়াহে আপুনি এইটো কোৰ্সৰ কাৰণে এলিজিবল হ'ল তাৰ পিছত আহিব আপোনালোকৰ স্কোপ যেই নহওক ফিউচাৰ স্কোপ কোৱাৰ আগতে আপোনালোকক এই যিকেইটা প্ৰশ্ন কৰা আছিল সেই প্ৰশ্নকেইটাৰ উত্তৰ দিল প্ৰথম প্ৰশ্ন আছিল যে ব্যাচেলাৰ অফ নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স কোৰ্সটো কৰিলে আমি নামৰ আগত ডক্টৰ লিখিব পাৰি নেকি অফ কোৰ্স পাৰে নিশ্চয় এটো এটা যেহেতু মেডিকেল ডিগ্ৰী কোৰ্স হয় আয়ুষৰ আন্ডাৰত চলে গতিকে এই কোৰ্সটো কৰিলে আপোনালোকে নামৰ আগত ডক্টৰ লিখিব পাৰে আৰু কোৰ্সটো হোনাত যেন এনেকুৱা লাগে যেন আয়ুৰ্বেদিক হয় কোৰ্সটো এটা আয়ুৰ্বেদিক ৰিলেটেড কোৰ্স হয় মানে নেচুৰোপেথি এণ্ড আয়ুৰ্বেদিক অৰ্থাৎ প্ৰাকৃতিক যিখিনি উপচাৰ আছে অৰ্থাৎ এই প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাকৰ জৰিয়তে এটা আপোনাৰ চিকিৎসা প্ৰদান কৰা হয় বেমাৰীসকলক যোগা আৰু নেচুৰোপেথিৰ জৰিয়তে আপোনালোকে ট্ৰিটমেন্ট কৰিব পাৰে আৰু আয়ুৰ্বেদিক মেডিসিনৰ জৰিয়তে ট্ৰিটমেন্ট কৰিব পাৰে আৰু আমি জানো যে আয়ুৰ্বেদিক মেডিসিনটো হ'ল আমাৰ ইণ্ডিয়ান মেডিসিন হয় গতিকে বহুত হাজাৰ বছৰ আগতে এইটো পৰা চলি আহিছে আৰু যেটো নেচুৰোপেথি এণ্ড য়োগিক সায়েন্স এটো অল ওভাৰ ওয়াৰ্ল্ডৰ লগত জড়িত হৈ আছে গতিকে আপোনালোকে যদি এইখন কোৰ্স কৰে তেতিয়ালে নিশ্চয় আউট অফ ইণ্ডিয়া যাই কিনে আপোনালোকে নিজৰ কেৰিয়াৰ স্কোপ গঠন কৰিব পাৰে নিজৰ ক্লিনিক খুলিব পাৰে নেকি অফ কোৰ্স পাৰিব আপোনালোকে যদি এইখন কোৰ্স আপোনালোকে কমপ্লিট কৰে তাৰ পিছত আপোনালোকে নিজৰ ক্লিনিক ওপেন কৰি আপোনালোকে সেৱা দিব পাৰে পাব্লিকক তাৰ পিছৰ কোৱেশ্চনটো আছিল যে এলোপেথিক মেডিসিন ব্যৱহাৰ কৰিব পাৰে নে নাই আপুনি নিশ্চয় জানে যে আপুনি যেটো কোৰ্স কৰিছে হেতু আয়ুৰ্বেদিক ৰিলেটেড এটা কোৰ্স হয় যত আপোনালোকক এলোপেথিক মেডিসিন প্ৰেসক্ৰাইব কৰাৰ অথৰিটি নাই কিন্তু এনেকুৱা কিছুমান ইমাৰ্জেন্সি সময় আছে যদি হেনেকুৱা ইমাৰ্জেন্সি ক্ৰিটিক্যাল কন্ডিশন হয় তেতিয়ালে আপুনি নিশ্চয় এলোপেথিকৰ সহায় ল'ব পাৰে কিন্তু আপোনাৰ নেম প্লেটত আপোনাৰ প্ৰেসক্ৰিপচনত আপুনি এভেইলেবল পৰিমাণৰ আপুনি এলোপেথিক মেডিসিন প্ৰেসক্ৰাইব কৰিব নোৱাৰে তাৰ পিছৰ কথা হ'ল সাৰ্জাৰী আপুনি এই কোৰ্সটো কৰিলে সাৰ্জাৰী কৰিব নোৱাৰে আপুনি পিজি কোৰ্স কৰক
বেলেগ মেডিচিন ৰিলেটেড কোৰ্স আছে MD কৰক কিন্তু আপুনি MS টো কৰিব নোৱাৰিব সাৰ্জাৰি কৰিব আপুনি নোৱাৰে ইয়াৰ পিছত আহিব আপোনালোকৰ ফিউচাৰ স্কোপ আপোনালোকে এই কোৰ্সটো কৰাৰ পিছত ধুনিয়া কৰি আপোনালোকে মেডিকেল ফিল্ডত আপোনাৰ নিজৰ কেৰিয়াৰ গঠন কৰিব পাৰে যদি আপোনালোকে গভৰ্ণমেন্ট সেক্টৰত যায় নিশ্চয় আপোনালোকে গভৰ্ণমেন্ট হস্পিটেল বিলাকত আপোনালোকে এজ এ মেডিকেল অফিচাৰ হিচাপে জব ল'ব পাৰে তাৰ পিছত আপোনালোকে পাৰিব যে কমিউনিটি হেলথ কেয়াৰ অফিচাৰ হিচাপে আপোনালোকে জয়েন হ'ব পাৰে নেচুৰোপেথিষ্ট হিচাপে আপোনালোকে জয়েন হ'ব পাৰে এনেকুৱা বহুত স্কোপ আছে গভৰ্ণমেন্ট সেক্টৰত আপোনালোকে প্ৰাইভেট সেক্টৰত গব গলে কোন এটা প্ৰাইভেট হস্পিটেলত প্ৰথমে আপুনি এসিস্টেন্ট ডক্টৰ হিচাপে কাম কৰিব পাৰে সিনিয়ৰ ডক্টৰ এজনৰ তলত থাকি আপুনি কাম শিকি কিনে তাৰ পিছত এক্সপেৰিয়েন্স হোৱাৰ পিছত আপুনি সিনিয়ৰ ডক্টৰ হিচাপে কাম কৰিব পাৰিব ৰেজিডেন্সিয়েল ডক্টৰ হিচাপে আপুনি কাম কৰিব পাৰে প্ৰাইভেটত তাৰ পিছত আপুনি নেচাৰ কেয়াৰ এণ্ড ওয়েলনেস সেন্টাৰ খুলিব পাৰে যোগা ট্ৰেইনাৰ হ'ব পাৰে তাৰ পিছত আপুনি হ'ব পাৰিব স্পৰ্টছ থেৰাপিষ্ট ফিজিঅথেৰাপিষ্ট হ'ব পাৰে গতিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো এই কোৰ্সটোৰ বিষয়ে আপোনালোক নিশ্চয় জ্ঞাত হলে গতিকে পৰৱৰ্তী সময়ত এই কোৰ্সটোৰ বিষয়ে কেনেকৈ কিমান দৰমহা পোৱা যায় তাৰ পিছত ক'ত কেনেকৈ কি কাম কৰিব পাৰি এইবিলাকৰ বিষয়ে পৰৱৰ্তী এটা ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম